মাজবাট আৰক্ষীৰ অভিযানত পুনৰ 50 কেজি ভাং জব্দ এজন ভাং সৰবৰাহকাৰীক আটক ওদালগুৰি জিলাৰ মাজবাটৰ সীমান্ত অঞ্চল তথা মাজবাটৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ পৰা ভাং সৰবৰাহ কৰি আনি থকা অৱস্থাত যোৱা নিশা মাজবাটৰ ৰৌতা নদীৰ কাষত নিজৰা জংঘলৰ পৰা আৰক্ষীয়ে 50 কেজি ভাংসহ এজন ভাং সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। আটকাধীন ভাং সৰবৰাহকাৰীজন মাজবাট থানা এলেকাৰ হাদাংগুৰিৰ দৈমালু বড়ো বুলি জানিব পৰা গৈছে। জানিব পৰা মতে যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ আইচি প্ৰণৱ বৰুৱা, এছআই চিত্ৰনীল দাস, চিৰস্তাৰ অনিলকাৰী বড়োৰ লগত যোৱা আৰক্ষীৰ দলে চলাই অভিযান। উক্ত অভিযানত মাজবাটৰ অসম অৰুণাচল সীমান্তৰ নিজৰ জংঘলৰ পৰা 50 কেজি ভাং আৰু এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয় যদিও বাকী এজন আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। পিছত আৰক্ষীয়ে ভাংসহ যুৱকজনক মাজবাট থানালৈ লৈ আহে। জব্দকৃত ভাংখিনিৰ আন্তঃৰাষ্ট্ৰীয় আনুমানিক বজাৰ মূল্য প্ৰায় 25 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে। এই সংক্ৰান্তত আৰক্ষীয়ে 21/25 নম্বৰত কেছ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে।